মায়ে বিহু খাবলৈ গৈ ইমান দেৰি কৰিছে আমাৰ মায়ে পাবহিচোন এতিয়া মাৰ লগতে ঘৰলৈকে দুদিনমানৰ কাৰণে যাওঁগে নেকি মাৰ লগত পাতিবহে লাগিব বাহঁতো আহিব পিছতনো মই অকলে অকলে গৈ কি কৰিম এতিয়া চব থাকিলেহে ভাল লাগিব আকৌ বিয়নী পালেহিয়ে নি ঠিক নাই পায় তাকেহে আকৌ এতিয়া বিহু দিনত আকৌ নগ'লেও নহয় ইফালে আমাৰ ঘৰলৈ আকৌ ইজোৱা সিজোৱাকৈ আহিয়ে আছে মই আকৌ নগ'লে কথাটো বেয়া নহ'ব জানো বিয়নী আহি পালেহিয়ে নি ঠিক নাই ভাত পানীতে অকণমান লাগি দিওঁগৈ পাই এনো অকলে আকৌ কিমান কৰিব বোৱাৰী মা পালেহি নি মা পোৱাহি নাই পাই এতিয়ালৈকে মই আকৌ সেই লৰালৰিকৈ গুচি আহিছোঁ বিয়নী বোলো পালেহিয়ে নেকি আকৌ ভাত পানীটো লাগিব যে মা ভাতে দাইলে হ'ল নমালো এই মাংসখিনিহে ৰন্ধা নাই এতিয়া আকৌ পিছত ঠাণ্ডা হ'লে খাবলৈ বেয়া হ'ব নহয় হয় নি সেই মাংসখিনি বাৰু ময়ে ৰান্ধি দিম আকৌ মাও ইমান দিনৰ মূৰত আহিব সেই মাৰ লগতে তই কথা পাতিবি মই মাংসখিনিকে বনাম মা বিহুত যে মই ঘৰলৈ যাম বুলি কৈছিলোঁ মাৰ লগতে যামগৈ নি বাৰু কাইলৈ কাইলৈ যাবি জানো আলহী চালহীবোৰ আহিও আকৌ হোৱা নাই নহয় আকৌ সেই ভণ্টিও দেখোন আহিম বুলি কৈছে এইকেইদিনত গ'লে বেয়া হ'ব নেকি সেই ঘৰৰ আকৌ বোৱাৰীজনী নাথাকিলে বেয়া হ'ব নহয় গম পাৱ নাই তাতে তাই বাৰু একো নাই ঘৰৰ ছোৱালী সেই জোঁৱাই আহিব লগত তাতে বিয়নীও আহিব সিহঁতি আকৌ বেয়া পাব নহয় তই নাথাকিলে আমাৰ বাহঁতো আহিব আকৌ ভিনদেউ ছুটি বেছিদিন নায়েই সেইকাৰণে ভাবিছিলোঁ আকৌ যাওঁ বুলি হয় নি সেই ৰচোন মায়ে দেখোন আহি পোৱাহিয়ে নাই তই আকৌ সেই ঘৰলৈ যাবলৈ ঠেং দাঙিলিয়ে সেই পিছত পাতিম মাক আহি ল'বলৈ দে হেৰি নহয় সেই তেল পিঠা কেইটামান পুৰিবলৈ কৈছিলোঁ পুৰিলি নি নাই বনোৱা ক'ত পিঠা বনাবলৈ সময় পাইছোঁ এইবোৰ ঘৰে দুৱাৰে চফা তফা কৰি ভাত পানী বনাই হৈছেহে হ'ব দে ময়ে বনাওঁগৈ ভাবিছিলোঁ মাৰ লগতে ঘৰলৈ যামগৈ বুলি বাহঁতো আহিব এতিয়া আকৌ আলহীবোৰ আহিব যদি ক'তনো যাবলৈ পাম নাপামেই আৰু চাগে বৰ বেয়া লাগে পাই বিয়া হোৱাৰ পাছত যে বাহঁতক লগেই নোপোৱা হ'লোঁ ভালকৈ হেঁপাহে নপলাই যিকণহে লগ পাওঁ যিকণ সময় যাওঁ পাই বিচনা চিচনা ৰুম চুমবোৰ চাফা কৰোঁগৈ নহ'লে আকৌ বিহু বতৰ তেনেকৈ খেলেং মেলেংকৈ থাকিলে মায়ে খঙে কৰিব পায় আমাৰ মাও যে বৰ দেৰি কৰিছে দেই সঁচাকৈ উপায়ো নাই বাৰু বেয়াও লাগে গোটেই ঘৰৰ জঞ্জালখিনি মাৰিহে আহিব পাৰে আকৌ ভাইটিটোও বিয়া নপতা হ'ল নহয় বিয়নী যেন তেন পালোহি দেই বিয়নী বিয়নী পালেহি নি আপোনালৈ পিঠা বনাই আছিলোঁ আকৌ কেতিয়া আহিব বুলি বাট চাই আছিলোঁ গম পায়নে পিঠা ঠাণ্ডাই হ'লহেঁতেন আৰু আমাৰ ঘৰত আকৌ সেই ল'ৰা ছোৱালীবোৰ ঢেৰ নহয় গম পায়নে পিলুৱে পালাই ঢেৰ সেই পিঠা পুৰি থওঁ নাইকিয়াই হয় সেই নবৌকে পিঠাকেইটা ধুনীয়াকৈ পুৰে যে খায়ো ভাল পায় তেতিয়াহ'লে বিহু আদায়ে নি তেনেকৈ হ'লে নহ'ব আকৌ পিঠা খুন্দি পুৰি হ'লেও খুৱাব লাগিব আকৌ দেই বিয়নী বিয়নী পিঠা মই সৰহকৈয়ে খুন্দি থৈছোঁ সেই তেল পিঠাবোৰ আকৌ সেই গৰমে খাইহে ভাল লাগে গম পাইছেনে মই নিজেও ঠাণ্ডা হ'লে বেয়া পাওঁ সেইকাৰণে সেই পিছত পুৰিম বুলি সৰহীয়াকৈ খুন্দি থৈছিলোঁ পালোহি পাই এই ঘৰৰ গোটেই কামখন কৰি থৈ আহিব লাগে নাই সেইকাৰণে অকণমান দেৰি হ'ল এইকেইটা লৈ যোৱাচোন ভিতৰলৈ লৈ যোৱা বিয়নী বেগ ভৰাইনো কি আনিলে হয় সেই বিহু চব যোগাৰে কৰি থৈছোঁ আপুনিনো কেলে টোপোলা বান্ধিব লাগে হয় সুদা মানুহজনী অহাহেঁতেনো হয় মই মাক কৈছোৱে আকৌ একো আনিব নালাগে তুমি আহিলেই হ'ব চব যোগাৰ কৰি থোৱা আছে বুলি বিয়নী তেনেকৈ বিশেষ একো অনা নাই এই তিল পিঠা দুটামান আনিছোঁ তাৰপাছত সেই ল'ৰাটোৱে কণী যুঁজাইছিলে নহয় গৰু বিহুৰ দিনা ৰাতিপুৱাই ইমান পালে ওচৰ চুবুৰীয়াক বিলাই দিলোঁ তাৰপৰা বেছিকৈ নভগা যে সেইবিলাক ফ্ৰিজতে ভৰাই থৈ দিছিলোঁ বোলো ইয়ালৈ আহোঁতে লৈ আহিম সেইকাৰণে সেয়াকে লৈ আহিছোঁ ভালকৈ ফ্ৰিজত ভৰাই থৈ দেগে যা মাজনী নহ'লে বেয়া হৈ যাব আকৌ অকণ ভগা আহিছে কিছুমান যা হয় নি ভালে কৰিলা দেই মা মই আকৌ বইল ডিম খাই ইমান ভাল পাওঁ বিয়নী বইল ডিমহে খাই ভাল পায় যিকেইটা খাই ভাল পায় তাই লেখিব পৰা গম পাইছেনে সেইকাৰণে চেহেৰাটো এনেকুৱা আকৌ ভাল বস্তু এটাও নাখায় সঁচাকৈ দেই এই ছোৱালীজনী মোৰ মানে বলকি আমনি লাগিলে সৰুতেও নাখায় নহয় শাক পাচলিবোৰ দিলে কিন্তু মই যদি পিটিকি পানি এই চিন নাইকিয়া কৰি দিওঁ তেতিয়া আকৌ চব খায় গম পায়নে কিন্তু নিজে যদি তাইক ইটো খাবলৈ সিটো খাবলৈ দিওঁ তাই ভুলতো নাখায় এতিয়া ডাঙৰ হ'ল আৰু এতিয়াও যদি তাই নাখায় নহ'ব নহয় এতিয়া খাব লাগিব দেই শুনজনী নহয় মানে মই কোমোৰা চোমোৰাবোৰ খাই বেয়া পাওঁ বুলি বেঙেনা চেঙেনা তুমি আগৰ পৰাই গম পোৱাচোন নহ'ব নহয় তেনেকৈ লাহে লাহে খাবলৈ শিকিব লাগিব ইটো সিটো চব শাক পাচলি খালেহে পুষ্টি পাবা তাকেহে কওঁ আকৌ এতিয়া বাৰু সেই ন ছোৱালী হৈ আছে একো নাই আৰু দুদিনমানৰ পিছত জানো পৰিয়াল বঢ়াব নালাগিব জানো তাই আকৌ এতিয়া খালেহে মোৰ নাতি নাতিয়ে পিছত আকৌ পেটত পাব খাবলৈ হয় নাই বাৰু আকৌ মোৰ চিন্তাহে লাগে গম পাইছেনে তাই চেহেৰা এতিয়া এনেকুৱা পিছত যদি মোৰ নাতিকেইটা চেহেৰাও তেনেকুৱা হয় কি হ'ব বাৰু হয় মা আপুনি তেনেকৈ নক'ব পায় ক্ষীণ মানুহৰচোন শকত ল'ৰা ছোৱালী জন্ম হয় মাকজনীৰ লগত কথা নাই নহয় মাজনীয়ে বাৰু এইটো ঠিক কথাই কৈছে বিয়নী মই আগতে এই সমানহে আছিলোঁ এই লেটেং পেটেং দাংপতিডালৰ নিচিনা ওচৰৰ মানুহে কয় আৰু এজনীয়ে কি ল'ৰা ছোৱালী জন্ম দিব ঠিক নাই চবে বেলেগ চিন্তা কৰিছিলে আৰু খাব পৰা নাছিলোঁ নহয় যেতিয়াৰ পৰা গাত হ'ল একদম বমি লাগি থাকে কিবা এটা খালেই ওলাই যায় তাৰপাছত যেতিয়া জন্ম দিছোঁ তাই 3.5 কেজি নহয় মানুহে ভাবি বিচুটি খাই গৈছে ধৰিবই পৰা নাছিলোঁচোন গাটোত তেনেকৈ বুলি কৈছে এই 3.5 কেজি আছিলে নি
তেতিয়াই দেখোন ইমান শকত আছিলে হয়। এতিয়াই এই নিজৰ দুখতে ক্ষীণাইছে গম পাইছেনে? আপুনি সুস্থ সবলকেই জন্ম দিছিলে, এই নেখায় যে ভালকৈ বস্তুবোৰ, সেইটো কথা আকৌ। আমাৰ সোণৰ প্ৰায় 2 কেজিমান আছিলে নেকি, প্ৰায় 2 কেজি 200 নে 300 তেনেকুৱাই কিবা এটা আছে, পাহৰিলোগৈ আৰু দিনো হ'ল যে। 2 কেজি 200 বা পুতলাটো সমানে আছিলে নি বাৰু? থাকে এই কিছুমান বিয়নী তেনেকেই থাকে কিছুমান চব সমান নহয় নহয়, কিছুমানৰ কম থাকে, কিন্তু এতিয়া সি ভালকৈ খাই নহয়, সেইকাৰণে এতিয়া শকত হ'ল। এতিয়া 3.5 কেজি আছে বুলি মানুহে বিশ্বাস নকৰে, এইহে 2 কেজিমান আছিলে বুলি ক'ব লাগিব। বিয়নী, সেইটো সময়ত যে মোক মানুহে যিখনহে কয় একদম কিনো জন্ম পালি আৰু এইটো তই সেই নিগনি পোৱালিটো মানে আহে বুলি কয় গম পাইছেনে? তথাপিতো কিন্তু মই আকৌ তেনেকৈ ভবা নাছিলোঁ আকৌ দেই। এতিয়া দেখিছেনে ল'ৰাটো কিমান ধুনীয়া সুস্থ সবল হৈ পৰিলে, একেবাৰে শকত পাকত দেখিল বিয়নী। সেই যিবোৰে হাঁহিছিলে গম পায়নে, সেইবোৰ ল'ৰা ছোৱালীবোৰ সৰুতে পিছে শকত আছিলে। এতিয়া আকৌ সেই চুলাই খাই খাই যিবোৰে চেহেৰা ল'লে নহয়, এতিয়া সেই এনেকৈ গাত হাতখন দি দিলে লুটি খাই পৰিব ক'ৰবাত গম পাইছেনে? সেই হ'ব তই এতিয়া কথা শুনি থাকিব নালাগে, মাক চাহ অকণ দেগে যা আকৌ। অথনিয়ে আহিলেহে মানুহজনীৰ লগত কথা পাতি আছোঁ, যা চাহকণ বনাগে যা। মা বনাওঁগে ৰ'ব। মা তুমি মাৰ লগত কথা পাতাচোন দেই, মই চাহ অকণ বনাওঁগে। মোলৈ কাপোৰ এযোৰ নানিলা পাই? মাজনী, মই কাউলে একো নাই অনা, বিহুত গ'লেহে দিম আৰু। আমাৰ হ'লে বিহু খাবলৈ গ'লে বিয়নীকো দিম, তোমাকো দিম, সেই জোঁৱাইকো দিম। এতিয়া কাকো একো দিবলৈ অনা নাই দেই, ঘৰলৈ লৈ অনা নাই, মই গ'লেহে দিম আকৌ। হ'ব দিয়া। বিয়নী, পিছে সেইফালে হুঁচৰি চুঁচৰি কেইযোৰ আহিলে হয় আপোনালোকৰ ফালে? নাই বিয়নী, আগতে হুঁচৰি দলবোৰ নোহোৱা হ'ল নহয় গাঁৱৰ। এতিয়া কিবা উলিয়াইছিলে কাষৰ গাঁওখনৰ, কিন্তু পইচা সৰহকৈ দিব নোৱাৰিলে, দিগদাৰো নহয়, ইমান খৰচ পাতি কৰি আহে গাড়ী চাড়ী ভাড়া কৰি, সেইকাৰণে কিবা মাতিবলৈ বেয়া লাগে নাই আমাৰ ঘৰলৈ তেনেকৈ নাহিলে। এই ওচৰে যে সেই মেলতৰি কৰে খুৰাকৰ ঘৰলৈ আহিছিলে যোৱা, বৰ ভাল লাগিলে চাই। বহুত দূৰৰ পৰা আহিছিলে গম পায়নে, খা খৰচ হয়, সেইকাৰণে মানে মাতিবলৈ বেয়া পাওঁ নাই বিয়নী, আমাৰ ফালেও তেনেকৈ হুঁচৰি নাই। আগতে আকৌ ইমান হুঁচৰি গম পায়নে, সেই সৰু ল'ৰা ছোৱালীবোৰ সেই জাকে আহে। মোৰ আকৌ সেই তামোল পাণ পাৰি আমনি লাগে গম পায়নে? আমাৰ আকৌ এখেতেও ঘৰত নাথাকে নহয়, সেই বিহু বুলি ইঘৰে সিঘৰে ফুৰোঁতেই যায়। মই আৰু ইবাৰ কি তামোল পাওঁ, সিবাৰ কি পাণ পাওঁ, সিহঁতকো আকৌ দিব লাগে নহয়। শৰাইখনত দেখোন তামোল পাণ এযোৰ লাগেই, আকৌ তাতে আকৌ আলহীবোৰ আহে, আকৌ বিহু চাবলৈ বুলিও আহে। মোৰ একদম পাণ তামোল পাৰি আমনি লাগে। এইবাৰ আকৌ বিহু এযোৰাও নাই গম পায়নে? আজিকালি কিবা সৰু ল'ৰা ছোৱালীবোৰে বিহু মাৰিবলৈ লাজেই কৰা হ'ল নে কিয়ে নে, নাইয়ে দেখোন বিহু। বিয়নী, আগতে আকৌ মই কম বিহু নচা নাই আকৌ দেই, কিমান হুঁচৰি গালোঁ বুলি ভাবিছে। সেই যেতিয়া একদম যোজনাটো গাওঁ, সেই অতীতকৈ চেনেহৰ মুগাৰে মুহুৰা বুলি একদম বহিয়ে দিওঁ নহয় এনেকৈ গম পাইছেনে? তাৰপিছত আকৌ সেই যেতিয়া বিহু সামৰিব হয় আৰু তেতিয়া একদম গাঁৱেই নহয় আৰু পকা বিলাহী শৰাই দিলে দিয়ে আহি খুব ভাল লাগে পকা বিলাহীটো। সেই আৰু এষাৰ গাওঁ গম পাইছেনে? সেইষাৰ আকৌ ভাল লাগে, মই আকৌ সেইটো খুব গালোঁ দেই। গুটুং গাটাং কৰিছে, নব বাকচ খুলিছে, বৰ ফুলৰ গামোচাখন দিওঁনে নিদিওঁ লাগিছে, তেনেকৈ আকৌ গালে মানুহবোৰে বেয়াও পায় গম পায়নে? তাৰ ভিতৰতে আকৌ কিছুমানে গামোচাখন আনি দিয়েহি বাৰু শৰাই, তেনেকৈ বহুত গামোচা তুলিলোঁ। আগতে আমাৰ ঘৰ ঘৰলৈও আহে নহয়, আমাৰ ঘৰলৈ আহে নহয়, এই মাজনীহঁতে বিহু মাৰোঁতে তেতিয়া আহে আৰু গম পায়ে মায়ে তাঁত লগাব নাজানে বুলি আমাৰ আৰম্ভ কৰে গম পায়নে? সেইখানো বাৰু ঘৰ ছোৱালীজনীয়েনো বাৰু সেইখা আৰম্ভ কৰিব লাগেনে? তাৰপৰা মই তাঁত বব নজনা মানুহেৰও এতিয়া লাজো লাগে, কি কৰিম আৰু এই ৰুমাল চুমাল কিনা থাকে নহয়, সেয়াকে লৈ যাওঁ। আৰু নহ'লে কেতিয়াবা বাপেকক কোনোবাই গামোচা দিয়ে নহয়, তাকে দি দিওঁ। বেয়াও লাগে নহয় সৰু ল'ৰা ছোৱালীবোৰে তেনেকৈ গালে। বিয়নী, আজিকালি আকৌ সেই 1000 টকাৰ কথা ওলালে গম পাইছেনে? আগতে আমি বিহু গাওঁতে সেই 2 টকা 1 টকা আৰু সেই কিছুমানৰ ঘৰত আকৌ 21 টকা দি দিয়ে নহয়, তেতিয়া একদম মনটো কি ফূৰ্তি লাগে বুলি ভাবিছে, ঢেৰ পালোঁ বুলি ভাবোঁ আৰু তেতিয়া। বিয়নী, পইচাটো বাৰু যেন তেন, কিন্তু সেই তেতিয়া আকৌ সেই আমাৰ ভাইটিও যায় নহয় মোৰ লগত, তাৰপৰা সি ভালকৈ খোজকাঢ়িব নোৱাৰে, তেতিয়া মায়ে মোৰ লগত পঠিয়াই দিয়ে শিকিব বুলি। তাৰপৰা সি টুপুক লুটি খাই পৰে, মানুহবোৰে ক'ব আৰু এষাৰ নাচাচোন, আৰু এষাৰ নাচা, বিহু গান আৰু এটা নাচা বুলি ক'ব। তাৰপৰা আৰু এটা নাচা, মোৰ ভাল লাগিছে আৰু অকণ নাচা বুলি ক'ব। মোৰ সেইটো বৰ খং উঠিছিলে সেইটো সময়ত, এতিয়া বাৰু বুজি পাওঁ, কিন্তু সেইটো সময়ত বৰ খং উঠিছিলে দেই বিয়নী। হয়, সেই কিছুমানৰ ঘৰত আকৌ আলহী বহি থাকে নহয়, সেই তেতিয়া আলহীবোৰে কয় আকৌ গোৱা আমিও দিম নহয় কিবা এটা, সেই তেনেকৈ কয় আকৌ। ময়ো বেয়া পাইছিলোঁ পাই, মিছা নহয় দেই। বিয়নী, সেইটো সময়ৰ কথাবোৰ একদম মনত পৰিলেই ভাল লাগে। আজিকালি আকৌ ল'ৰা ছোৱালীবোৰ সেইটো ফূৰ্তি নেদেখা হ'লোঁ গম পায়নে? আগতে একদম আমাৰ তগৰ ফুলজোপা আছিলে, মোৰ লগৰ চবেই আহি পিনি গোটেই থপিয়াই ছিঙি নিব, এনেকৈ খোপা বান্ধেগৈ। আকৌ কপৌ ফুল এজোপা আছিলে আমাৰ, আগতীয়াকৈ ফুলি আদায়ে হৈ থাকে পাই। হয় পাই বিয়নী, আগৰ দিনবোৰৰ কথা মনত পৰিলে কিবা ভালেই লাগে, আজিকালি সেইবোৰ নাই পাই। মা চাহ জলপান দিলোঁ, ব'লক দুইগৰাকীয়ে খাই লওক। মা আহা।
বিয়নী ব'লক ব'লক সেই চাহকণে আপোনাৰ পেটত একোৱেই নহ'ব গম পায়নে জলপানকণো খাই ল'ব ব'লক হাত মুখকেইটাও ধুই ল'ব আৰু সেই মাংস বনাবলৈ আছে নহয় গম পায়নে মাংস আকৌ বনোৱা নাই ঠাণ্ডা হ'লে খাবলৈ বেয়া পাওঁ আমাৰ সেই বোৱাৰীও খাই বেয়া পায় মই বোলো গৰমে গৰমে বনাম আৰু দুইজনীয়ে খাম আৰু গোটেইকেইজনীয়ে আপোনাক আকৌ সেই বিহু খুৱাবলৈ ইঘৰে সিঘৰে নিব লাগিব গম পায়নে এনেকৈ ভিতৰতে বহুৱাই থ'ব নোৱাৰি নহয় ব'লক আহক আহক খাই ল'ব আহক বিয়নী বিহু বতৰত আহি আৰু ক'ত সোমাই থাকিবলৈ আছে ছোৱালী ঘৰত আহি পিনি গোটেইখন বিহু খাই থৈ যাব লাগিব ওচৰগী ঘৰত ব'লক ব'লক জলপান খাই লওঁগৈ আহক বিয়নী আহক আহক খাই ল'ব আহক ব'লক আপোনালোকৰ এডোখৰ কিন্তু বৰ চাপৰ দেই ব'লক